কিবা এটা কৰি দেখুৱাৰ জুইকুৰা কেতিয়া জ্বলিব। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমাৰ সকলোৰে ইচ্ছা যায়, সকলোৰে মন যায় যে কিবা এটা কৰি দেখুৱাম, হয়নে? কিবা এটা কৰি দেখুৱাম, আমাক কিবা এটা কৰি দেখুৱাবৰ কাৰণে, কিবা এটাত সফল হ'বৰ কাৰণে আমাৰ সকলোৰে মন যায়। কিন্তু আমি যেনেকৈ ভাবোঁ তেনেকৈ হৈ নুঠে। কিয়? কাৰণ আমাৰ সেই যোনকুৰা জুই জ্বলিব লাগিছিলে, আমাৰ ভিতৰত জুই জ্বলিব লাগিছিলে যে মই কৰি দেখুৱামেই, সেই জুইকুৰা নজ্বলে। আমাৰ উৎসাহ নাই, হয়নে? আমাৰ সেই বাৰ্ণিং ডিজায়াৰটো নাই, যোনটো ডিজায়াৰ আমাক লাগিছিলে যে আমি কৰি দেখুৱামেই, কিবা এটাত ছাকচেছ হৈ দেখুৱামেই। সেই বস্তুটো আমাৰ এতিয়ালৈকে আমাৰ অন্তৰত, আমাৰ ভিতৰত জ্বলা নাই। কাৰণ আমি বস্তুবিলাক সহজতে পাই আছোঁ। কাৰণ আমাৰ কি হৈ যায়, আমাৰ ধৰক ঘৰত কোনোবা দেউতা আছে, আমাৰ দেউতা আছে, ধৰক কৰি আছে, আৰু আমি যি বিচাৰিছোঁ আমাৰ দেউতাই দি আছে। আমি ৰাতিপুৱা শুই উঠিয়ে চাহকাপ সন্মুখত পাইছোঁ, ঠিক আছে, আমাক যি লাগে সেই বস্তুটো পাইছোঁ। আমি কোনোদিন অভাৱ ফিল কৰা নাই। আৰু যেতিয়ালৈকে আমি অভাৱ অনুভৱ কৰিব নোৱাৰোঁ নহয় বন্ধুসকল, আৰু যেতিয়ালৈকে আমি বস্তুবিলাক সন্মুখত পাই থাকিলে আমি আৰামতে খাই থাকিব বিচাৰিম নহয়, আমি কমফৰ্ট জোন যেতিয়ালৈকে বিচাৰি থাকিম নহয়, তেতিয়ালৈকে আমি জীৱনত কিবা এটা কৰি দেখুৱাৰ সেই জুইকুৰা কেতিয়াও জ্বলাব নোৱাৰোঁ। বন্ধুসকল, আমি সেইটো অনুভৱ কৰিব লাগিব যে এই বস্তুটো মোক লাগে আৰু এইটো মই পাইহে এৰিম। কোনো পৰ্যায়ত যিকোনো প্ৰকাৰে হ'লেও মই এই বস্তুটো পাইহে এৰিম। সেই জুইকুৰা বুকুৰ মাজত জ্বলিব লাগিব, অন্তৰৰ মাজত জ্বলিব লাগিব। যে মই এতিয়া বহুতে এনেকুৱা হৈছে যে যি লাগে, যি পাইছে, সকলো সন্মুখত পাই আছে। আজি মা দেউতা জীয়াই আছে, মা দেউতাক যি বিচাৰিছোঁ তাকে পাই আছোঁ, হয়নে? বা আমাৰ ঘৰত এনেকুৱা এটা পৰিৱেশ আছে যে আমি কাম নকৰাকৈ আমি সকলো বস্তু পাই আছোঁ। আমাৰ ভৌতিক সম্পত্তি, আমাৰ যথেষ্ট ভৌতিক সম্পত্তি আছে, যাৰ বিনিময়ত আমি চলি থাকিব পাৰিছোঁ। আমি কোনোদিন অভাৱ ফিল কৰা নাই। তেতিয়াহ'লে আমি যেতিয়া অভাৱ অনুভৱেই কৰা নাই, আমাক যোনটো লাগে সেই বস্তুটো আমি অনুভৱেই কৰা নাই, তেতিয়াহ'লে আমাৰ সেই বাৰ্ণিং ডিজায়াৰটো, সেই জুইকুৰা, আমি কিবা এটা কৰি দেখুৱাৰ জুইকুৰা ক'ৰ পৰা জ্বলিব? কেতিয়াও নজ্বলে। আমাৰ জুইকুৰা তেতিয়া জ্বলিব যেতিয়া আমাৰ অন্তৰত সেই মানে আঘাতটো, সেই কষ্টখন অনুভৱ কৰিম যে মোক এই বস্তুটো নোহোৱাৰ কাৰণে মোক কিমান দুখ লাগিছে, ঠিক আছে। তো মোক আজি চাওক দেই, মোৰ ইফালৰ ঘৰ খুৰা, ইফালৰ ঘৰ খুৰা, আৰু আমাৰ বংশৰ প্ৰত্যেকেই এটা ভাল পজিশ্যনত আছে, ভাল পজিশ্যনত থাকে। প্ৰত্যেকে গাড়ী লৈ পেলাই ওলাই যায় আৰু মই খোজকাঢ়ি যাওঁ। আৰু তেতিয়া মোৰ অন্তৰৰ পৰা এটা জুই জ্বলে যে তাহাঁতৰ আছে, মোৰ নাই। মই যেতিয়াই অভাৱ অনুভৱ কৰিম নহয় বন্ধুসকল, তেতিয়াই মোৰ সেই জুইকুৰা জ্বলিব যে মই কিয় নাই, মোৰ কিয় নাই, মই কিয় কৰিব পৰা নাই। সেইটোৱে হৈছে বাৰ্ণিং ডিজায়াৰ। সেই জুইকুৰা জ্বলিব লাগিব, তেতিয়াহে আমি কিবা এটা জীৱনত কৰাৰ মন মেলে। আৰু তেতিয়া আমি কোনো বস্তু নাচাওঁ যে এইটো ভাল নে এইটো বেয়া। আমি এটাই জানিম যে যিটো আমি পাইছোঁ, ধৰক আজি মই গাড়ীখন চলাই আছোঁ, বা ফেচবুকত কাম কৰি আছোঁ, ইউটিউবত কাম কৰি আছোঁ, হয়নে? যিটো মই সুযোগ পাইছোঁ, সুবিধা পাইছোঁ নহয়, সেই সুবিধাখন, সেই সুযোগকণ মই কেতিয়াও নাই। এইটো মোৰ অপৰচুনিটি, এইটো সুযোগ। ইয়াৰ মাধ্যমেৰে মই আগুৱাই যাব লাগিব, মই কিবা এটা কৰি দেখুৱাব লাগিব। আৰু সেই জুইকুৰা জ্বলি থাকিব লাগিব যে মই কৰি দেখুৱাম। আৰু তেতিয়া কি হ'ব, মোৰ লাজ নালাগিব যে মই আজি লোকৰ গাড়ী এখন চলাই আছোঁ, মোৰ লাজ লাগিব। মোক এতিয়া মানুহে দেখিলে কি ক'ব, মই লোকৰ গাড়ী চলাইছোঁ, মোৰ নিজৰ গাড়ী নাই, হয়নে? মই ড্ৰাইভাৰ। তেতিয়া এই যে মনৰ এই ভাৱবিলাক যে আহে নহয়, কেতিয়া আহে? যেতিয়া মই কমফৰ্ট জোনত থাকিম। তেতিয়া মই ভাবিম যে মই যদি লোকৰ গাড়ীখন চলাওঁ, মানুহে কি ক'ব, লাজ লাগিব নহয়, এতিয়া কেনেকৈ মই ড্ৰাইভাৰ কাম কৰিম, হয়নে? কেতিয়া মনলৈ আহিব সেইটো ভাৱ? যেতিয়া মই মানে অভাৱ অনুভৱ নকৰিম, হয়নে? মোৰ অভাৱ, এই বস্তুটো যে মোক লাগে, সেই বস্তুটোৰ মই যে অভাৱ অনুভৱ কৰিছোঁ, সেই ফিলটো, সেই অনুভৱটো যেতিয়ালৈকে নহয়, তেতিয়ালৈকে মই এটাই ভাবিম যে এইটো কৰিলে লাজৰ কথা, সেইটো কৰিলে লাজৰ কথা,
এইটো কাম কৰিব নাপায়, এইটো মানুহে কৰিব মানা কৰিছে, ঘৰৰ মানুহে মোক বাধা দিছে এইটো কাম কৰিবৰ কাৰণে, হয়নে? তো তেনেকুৱা ধৰণৰ ভাৱবিলাক কেতিয়া আহিব? যেতিয়ালৈকে আমি কমফৰ্ট জোনত থাকিম, যেতিয়ালৈকে আমি বস্তুবিলাকত সন্মুখত পাই থাকিম। যি লাগে বুলি ক'লে আমি সন্মুখত পাওঁ, যি কেতিয়াও অভাৱ অনুভৱ নকৰোঁ, সেই তেতিয়াই আমাৰ তেনেকুৱা ভাৱ আহিব। আৰু যেতিয়াই আমাৰ অভাৱ অনুভৱ হ'ব নহয়, আমি যেতিয়া অভাৱ অনুভৱ কৰিম যে মোক মানে সকলোৰে বস্তুবিলাক আছে, মোৰ নাই, ঠিক আছে, মোৰ ল'ৰাটোৱে আজি গাড়ী এখন দেখা পালে বা বাইক এখন দেখা পালে তাৰ মনটো সেমেকি যায়, সেই বস্তুটো মোৰ অন্তৰত জ্বলিছে, সেই জ্বলন ভাৱটো যেতিয়া আহিব নহয়, তেতিয়া মই কৰ্ম সৰু ডাঙৰ নাচাওঁ। আমি তেতিয়া সৰু ডাঙৰ কৰ্ম নাচাওঁ, যিটো সুযোগ পাওঁ, যিটো ওচৰত পাওঁ নহয়, সেইটোৱে কৰি তাৰ পৰাই আগুৱাই যোৱাৰ চেষ্টা কৰিম। কিন্তু আমি কোনোদিন সেই অভাৱটো পোৱাই নাই। তো অভাৱ নাপালে বন্ধুসকল এটা কথা কৈ দিওঁ, যেতিয়ালৈকে মনত অভাৱ অনুভৱ নহয় তেতিয়ালৈকে জীৱনত আগুৱাই যাব কেতিয়াও নহয়। মই ভোক অনুভৱ কৰিব লাগিব, হয়নে? মই যদি পেট ভৰাই সদায় খায়ে আছোঁ, তেতিয়া ভোক নালাগে, তেতিয়া মোক খাবলৈ ক'ৰ পৰা মন যাব, হয়নে? আৰু যেতিয়া ভোক লাগিব নহয় বন্ধুসকল, খুব ভোক লাগিছে, আৰু যেতিয়া ভোক লাগিব তেতিয়া কি হ'ব? পঁইতা ভাত আছে নহয়, পঁইতা ভাতটোকো খাবলৈ মন যাব। বোলে দুদিনৰ ভাত থৈ দিয়া আছে আৰু নাইকিয়া, তাতে পানী অকণ ঢালি পেলাই নিমখ অকণ দি পেলাই খাবলৈ মন যাব। কাৰণ কেলৈ? ভোক লাগিছে, হয়নে? তেতিয়া আমি একো নাচাওঁ যে এইটো দুদিনৰ আগৰ ভাত, পুৰণা ভাত, বাহি ভাত খাম নেকি, এনেকুৱা ভাৱবিলাক তেতিয়া নাহে। বাহি ভাত বুলি কেতিয়া ক'ম? যেতিয়া আমি গৰম গৰম ভাত সদায় পাই থাকিম, হয়নে? সদায় পেট ভৰাই খাই থাকিব পাৰিম, তেতিয়ালৈকে আমি যদি আমাক বাহি ভাত দিয়ে, বাহি ভাত দিছ কেলৈ, তেতিয়াই ক'ম ন। যেতিয়া দুদিনমান তিনিদিনমান আমি লঘোণত থাকিম নহয়, তেতিয়া আহি পেলাই এটাই ক'ম যে কিবা আছে নেকি খাবলৈ। তেতিয়া যদি কয় নহয় যোৱাকালিৰ ভাতটোৱেই আছে, দিয়া তাকে দিয়াচোন, দাইল চাইল নাই নহয়, হ'ব দিয়া, পানী অকণ দিয়া, নিমখ অকণ দিয়া, তাতেই খাই দিম। কেলৈ ক'ম? ভোক লাগিছে, হয়নে? আৰু ভোক লাগিছে সেইটো যেতিয়া অনুভৱ কৰিম নহয়, তেতিয়াহে আমি সেইটো ভাত বিচাৰিম। আৰু যদি ভোক নালাগে নহয়, তেতিয়া কি ক'ম? এইটো চব্জি নাই, এইটো নাই, মই নাখাওঁ দেই, হয়নে? তেতিয়া তেনেকৈ ক'ম। সেই তেনেকুৱাই আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে তেনেকুৱা হৈ আছে যে আমি কিছুমান সুযোগ পাওঁ, কিছুমান সুবিধা পাওঁ, যে এই সুযোগটো পাইছোঁ, পোৱাৰ লগে লগে কি হৈ যায় যে আমিতো চলি আছোঁ, আমি ভোক কোনোবা দিন আমি অভাৱ অনুভৱ কৰাই নাই, তেতিয়া কি হৈ যায়? এটা সুযোগ, সোণালী সুযোগ সৰু হিচাপত আহে নহয়, সেই সুযোগটোক আমি হেৰুৱাই পেলাওঁ। এইবিলাক আমি নকৰোঁ নহয়, এইবিলাক আমাৰ কাম নহয়, আমি কৰিব নোৱাৰোঁ। এইবিলাক কৰে নেকি? মানুহৰ ঘৰ এইবিলাক কাম কৰে নেকি? তেতিয়া যিকোনো মানে ধৰি লওক কিবা সৰু কাম এটা দেখা পাইছে যে এইটো সৰু, মানে তেওঁৰ চিন্তাধাৰাত, আমাৰ চিন্তাধাৰাত সেই বস্তুটো সৰু, কিন্তু সেই কৰ্মৰ পৰাই যে আমি এটা বিগ বিজনেছ কৰিব পাৰোঁ বা ডাঙৰ কিবা এটা কৰি পেলাব পাৰোঁ, সেইটো অনুভৱ কৰা নাই, হয়নে? আজি মই সুযোগ পাইছোঁ এই গাড়ীখন চলাবৰ কাৰণে, বা সুযোগ পাইছোঁ ইউটিউব বা ফেচবুকত কাম কৰিবৰ কাৰণে। তো আজি বহুতে মই ঘৰতে শুনি থাকোঁ, ফেচবুকত এইবিলাকত কিডাল পায়নে, কি হয়নো? অথচ দেখি আছে যে ফেচবুকত বা ইউটিউবত কিমান ডেভেলপ হৈছে, কিমান মানুহ ডেভেলপ হৈছে, তথাপিও আমাৰ ঘৰৰ মানুহে কি ক'ব? এইবিলাক কৰি সময় নষ্ট কৰি থকাতকৈ বেলেগ কাম কৰ ন। কিয় কয়? কাৰণ তাহাঁতক লাগে আজি কিবা এটা কৰিছোঁ, কাইলৈ পইচা লাগে। কাৰণ তেওঁলোকক আমাৰ পৰা আশা কৰে ন, আমাৰ পৰা আশা কৰে, আমি কিবা এটা কৰি তেওঁলোকক দিম, সেইটো আশা কৰে। আৰু কিছুমান কাম কি হৈ যায় যে আজি কৰিছোঁ কালিয়ে পাম, সেই তেনেকুৱা নহয়। অলপ লং টাইম আমি তাত আমাৰ এফৰ্ট দিব লাগিব, আমাৰ কষ্ট দিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। আমি বুদ্ধিৰে শিকি বুজি কাম কৰি পেলাই তাৰপিছতহে ছাকচেছ হয়। আৰু সেই সময়কণলৈকে আমাৰ ঘৰৰ মানুহ ৰৈ থাকিবৰ কাৰণে ধৈৰ্য নাই। তেওঁলোকক মানে এনেকুৱা যে তই কাম কৰ, যিকোনো কাম কৰি হ'লেও আমাক এইখিনি বস্তু দে। সেইকাৰণে তেওঁলোকে সেই ভাৱনাৰে, সেই চিন্তাৰে আমাক প্ৰেছাৰাইজ কৰে যে এইবিলাক কাম নকৰি, ঠিক আছে। কিন্তু আমাৰ বাৰ্ণিং ডিজায়াৰ যদি থাকিব নহয়, তেতিয়াহ'লে আমি যিকোনো কৰিব পাৰিম। তো বন্ধুসকল, আমাৰ ভোক থাকিব লাগিব, আৰু ভোক থাকিলেহে জীৱনত আমি আগুৱাই যাব পাৰিম।
আৰু যেতিয়ালৈকে ভোক নাথাকে নহয় তেতিয়ালৈকে আমি আগুৱাই যাব নোৱাৰোঁ। তো আমাক অভাৱ অনুভৱ কৰিব লাগিব যে এই বস্তুটো নাই, এই বস্তুটো মোক লাগে, এই বস্তুটো মই এচিভ কৰিবই লাগিব যিকোনো প্ৰকাৰে। আৰু তেতিয়া হাতত যি সুযোগ পাওঁ সেই সুযোগটো নেহেৰুৱাই পেলাই সেই সুযোগটো লৈ পেলাই তাতে কাম কৰি কৰি আমি আগুৱাই যাব লাগিব, হয়নে? তো আমি এখোজ দুখোজকৈ এটা ষ্টেপ দুটা ষ্টেপ এনেকৈ কৰিহে ওপৰলৈ যাব পাৰিম, একেকোবে জাপ মাৰি ওপৰলৈ যাব নোৱাৰোঁ, হয়নে? তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, হয়নে? বন্ধুসকল আমাক এইটো বহুত প্ৰয়োজন হয় যে আমি কিবা এটা কৰিবলৈ সকলোৱে ইচ্ছা কৰোঁ, কিন্তু সেই জুইকুৰা জ্বলাব নোৱাৰোঁ। কিয় জ্বলাব নোৱাৰোঁ? কাৰণ আমাৰ অভাৱ হোৱাই নাই। আমি সেই অভাৱটো অনুভৱ কৰাব লাগিব, নিজক অভাৱটো অনুভৱ কৰাব লাগিব। বুকুত কষ্ট পাইছোঁ, দুখ পাইছোঁ, কাকবাৰ দেখি পালে জ্বলিছোঁ, কাকবাৰ দেখি পালে আমাৰ মনটো বেয়া লাগিছে। মোৰ ল'ৰাটোক দেখা পাই পেলাই ল'ৰাটোক মই ভাল কিবা এটা দিব পৰা নাই, গাড়ী এখন কিনি দিব পৰা নাই, বাইক এখন কিনি দিব পৰা নাই, সেই বস্তুটোক লৈ পেলাই মোৰ বুকুত একুৰা জুই জ্বলাব লাগিব। তেতিয়াহে আমি জীৱনত সুযোগবিলাক, যিকোনো সুযোগ, যিকোনো অপৰচুনিটি আমাৰ চকুত পৰিব। আৰু যেতিয়ালৈকে আমি অনুভৱ নকৰোঁ নহয় তেতিয়ালৈকে আমি সুযোগবিলাক বিচাৰি নাপাম। সকলো সুযোগ, যিমান সুযোগ আহিব নহয় চব সৰু দেখা পাম। এইবিলাক সৰু, এইবিলাক কাম কৰি একো লাভ নাই, তেনেকুৱা অনুভৱ হ'ব। তো যিমান পাৰে শ্বেয়াৰ কৰিব যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, আৰু এনেকুৱাই ভিডিঅ' দি যাম যাতে সকলোৰে ভাল হয়, সকলোৰে ভাল কামনা কৰি, সকলোৱে ভাল চিন্তা কৰি এনেকুৱা ধৰণৰ ভিডিঅ' বনাম বুলি চিন্তা কৰিছোঁ। কাৰণ মই এটাই জানো যে মানুহৰ সময়টো মূল্যৱান সময়, আৰু সেই সময়কণত মানুহে যাতে পজিটিভ কিবা এটা ভিডিঅ' চায় বা পজিটিভ কিবা এটা পায়, আজি মোৰ ভিডিঅ'ৰ মাধ্যমেৰে কিবা এটা যাতে ভাল কিবা পায় সেই চিন্তা কৰি পেলাইহে মই ভিডিঅ'বিলাক বনাওঁ। তো ইয়াকে কৈ পেলাই মই এটা অনুৰোধ কৰিম যে মোৰ যিটো ইউটিউব চেনেল আছে তাত আপোনালোকে ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে, আৰু মোৰ ফেচবুক প্ৰফাইলটোতো আপোনালোকে ফ'ল' কৰিব। আৰু যিসকলে কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।